জিভাৰ ঘাঁ, জিভাত হোৱা ঘাঁ বা আলচাৰৰ বাবে ব্যৱহাৰ হোৱা কেইটামান মন্ত্ৰ আৰু তাৰ প্ৰয়োগ বিধি হ'ল। 1. সৰ্বাধিক জনপ্ৰিয় মন্ত্ৰ। জিভাৰ ঘাঁ মাকৰ আঁঠুত থা, মই যিমান দূৰ তই তিমান দূৰ যা, বিচনী মাৰো তিনি ঠাৰি, ঘাৰ নাম লবি নৰি, হ্ৰী শ্ৰী ক্লি চামুণ্ডায় নম। এই মন্ত্ৰটো সাধাৰণতে 7 বা 11 বাৰ পঢ়া হয়। প্ৰয়োগ বিধি। ৰাতিপুৱা খালী পেটত বা সন্ধ্যাৱতী নুফুটালৈকে যিকোনো এটা সময়ত কৰিব পাৰি। ওজা বা যিজনে মন্ত্ৰ দিব তেওঁ জিভাৰ ঘাঁৰ ওপৰত তৰ্জনী আঙুলিৰে 3 বাৰ চুই দি ফু দিব। প্ৰতিবাৰ ফু দি মন্ত্ৰটো মনে মনে বা সৰু মাতেৰে 3, 7, 11 বাৰ ক'ব লাগে। তাৰ পিছত ৰোগীক ক'ব লাগে, আজিৰ পৰা টেঙা পৰা, জ্বলা ভজা, গৰম বস্তু একেবাৰে নাখাবি। সাধাৰণতে 3 দিনৰ ভিতৰতে আৰাম পোৱা যায়। 2. বহুল প্ৰচলিত আন এটা চুটি মন্ত্ৰ। জিভাৰ ঘাঁ সাগৰৰ পাৰত থা, মই যিমান দূৰ তই তিমান দূৰ যা, 3 ঠাৰি বিচনী মাৰো, ঘাৰ নাম লবি নৰো। এই মন্ত্ৰ 7 বাৰ পঢ়ি 3 বাৰ ফু মাৰিলে হয়। 3. কবচ মন্ত্ৰ। ওম নম ভগৱতী চামুণ্ডা, জিভাৰ ঘাঁ দূৰ হৈ যাওক, দুৰ্গা দুৰ্গা হ্ৰী হ্ৰী ক্লি স্বাহা। এই মন্ত্ৰ 11 বাৰ পঢ়ি ফু মাৰিব লাগে। কেতিয়াবা এটা সৰু পদুম ফুল বা বেলপত্ৰ জিভাৰ ওপৰত থৈ ফু দিয়া হয়। মন্ত্ৰৰ লগতে মৌ খাই গৰম পানীৰে মুখ কুলকুলি কৰি বৰফৰ টুকুৰা জিভাত লগাই থব। আমলখিৰ গুৰি মৌৰে মিহলাই জিভাত লগাব লাগে।